এটা সিৰিজ অফ প্ৰগ্ৰাম হয়। এইটো এটা ছিংগল ডে ইভেণ্ট নহয়, এইটো ছিজন বাই ছিজন চলি থাকিব। 4-5 মাহ পিছত এইটো ট্ৰেভেল কৰি থাকিব। যেতিয়া যেনেকুৱা এতিয়া ফাৰ্ষ্ট আমি কৰিব যোনটো বিচাৰিছোঁ, এইটো হৰিয়াজান বোকাজানৰ কাষতে হৰিয়াজান কাৰ্বি আংলঙত কৰিছোঁ। ছেকেণ্ড ভাৰ্জনটো বেলেগ জেগাত হ'ব পাৰে। চ' এইটো ছিৰিজ অফ ইভেণ্ট হয়। চ' এইটোত কি হ'ব যে বেলেগ বেলেগ কালচাৰ, ডেফিনেটলি ডাঙৰ এটা আৰ্টিষ্ট মানে নম্বৰ 1 ফাৰ্ষ্ট ইয়াৰ আৰ্টিষ্ট যেনেকুৱা মিকা সিং আমি এবাৰ আনিছোঁ, সেনেকুৱাকৈ এটা আৰ্টিষ্ট হ'ব। আৰু আমাৰ তাৰ লগত জড়িত আমাৰ অসমৰ কালচাৰ ডেফিনেটলি হ'ব। আমাৰ কাৰ্বি আংলঙৰ কালচাৰৰ ছিংগাৰটো ডেফিনেটলি এটা হ'ব। চ' এইটো আমাৰ লোকেল যিমান আমাৰ ছিংগাৰ আছে, সেইটো ডাঙৰ আৰ্টিষ্টৰ লগত এটা প্লেটফৰ্ম পোৱাটো এইটো পুৰা বিশ্বই তাক তাৰ পিছত গম পাব, চিনি পাব। এইটো চ' দিছ ইজ ট্ৰাইবল ফেষ্ট। দাদা এইটো একদম কমপ্লিট টিকেট চিষ্টেম হ'ব। বিকজ টিকেট চিষ্টেম হ'লে বস্তুবোৰ অৰ্গেনাইজ থাকে। বিকজ যদি আমি কওঁ যে ফ্ৰী হয়, আমি খালি স্পনচাৰশ্বিপত আমি যদি লৈ আহোঁ, আমাৰ কোনো আপত্তি নহয়। বাট তাত আনৱান্টেড এলিমেণ্টছ কেইটা আহি যায়, য'তে আপোনাৰ তাত আমাৰ চিন্তিত আমি কৰিব নোৱাৰোঁ। বাট when you say about paying the ticket and come there, যেতিয়া আমি টিকেটটো পে' কৰোঁ, তেতিয়া এই আনৱান্টেড এলিমেণ্টটো বহুত মানে পাৰ্চেণ্টেজত কম হৈ যায়। সেইকাৰণে টিকেট ইভেণ্ট থাকিব ডেফিনেটলি। আৰু যিকেইটা পাৰা মানুহ আছে, যিকেইটা ডাঙৰ মানে মিকা সিঙক বা বিনুং টিমুঙক বা অৰ্জুন লাখৰাক যোনে বিচাৰিছে যে একদম ক্ল'জৰ পৰা চাম, সিহঁতৰ কাৰণে বেলেগ ব্যৱস্থা কৰা হৈছে। টিকেটটো আমি মিনিমাম কৰিছোঁ, মিনিমাম যে টিকেট হয় এইটো 1000 কৰিছোঁ। বিকজ মিকা সিঙৰ টিকেট বাহিৰত যদি আমি চাওঁ, দিল্লীত চাওঁ বা বেলেগ জেগাত চাওঁ, এইটো 4000ৰ তলত পোৱা নাযায় মিকা সিং আহিলে। বাট তথাপিও আমি ইয়াত 1000 কৰিছোঁ। বিকজ এৰিয়াটো এতিয়া ইমান ডেভেলপ হোৱা নাই আমাৰ। 1000 ফাৰ্ষ্ট কেটেগৰী হয়, তাৰ ওপৰৰ কেটেগৰীটো 1500 হয়, তাৰ ওপৰৰ কেটেগৰীটো আপোনাৰ 3500 হয়, আৰু তাৰ একদম ওপৰৰটো VVIP যে কোৱা হয়, এইটো 5000 ৰাখিছোঁ। 5000টো বহুত কম, মানে মানুহটো বহুত লিমিটেডকৈ ৰাখিছোঁ তাতে। কমপ্লিট মানে এইটো যদি আমি কওঁ, চ' মিকা সিঙৰ এটা বেনাৰত কেতিয়াও নহয়। যেনেকুৱা অৰ্গেনাইজিং কমিটি সেইটোৰ বেলেগ থাকে, আৰু ইহঁতৰ মানে TNB বুলি যে কয়, সিহঁতক আনা আৰ্টিষ্ট মেনেজমেণ্ট কৰা, তেখেতক খোৱা লোৱা কৰা, সেইটো বেলেগ থাকে। চ' মোৰ অৰ্গেনাইজেশ্যন এটা আছে কণ্টেণ্ট ক্ৰিয়েটিং, এটা ৰাহুল সিঙৰ অৰ্গেনাইজেশ্যন আছে বাৱাল বুলি আছে, বাৱাল বুলি তেখেতক এইটো অহা যোৱা থকা মেলা সেইটো কৰিছে। এইটো দুটা অৰ্গেনাইজেশ্যন মিলে কৰিছে। এইটো লৈ পেলাই এইটো বহুত ভাল কথা সুধি ক'লে মোক। চিন্স মই ক'লোঁ যে মই মোৰ মানে প্ৰব্লেমটো এতিয়া কি চলি আছে, যে আপুনি জানে যে মিডিল ইষ্টত বহুত প্ৰব্লেম চলি আছে। আৰু মই এটা মানে ৰেচিডেণ্ট হওঁ মই আপোনাৰ আবুধাবিৰ। চ' তাত আমাৰতো কামটো বন্ধ হৈ গৈছে। চ' ডেফিনেটলি আমি ক'ৰবাততো কাম কৰিম। ত' আমি ভাবিলোঁ যে মোৰ ঘৰ য'ত আছিলে আগতে কাৰ্বি আংলং খটখটি, আমি তাতহে গৈ পেলাই এই কামটো কৰোঁ। চ' সেইকাৰণে আমি কৰিলোঁ যে এই কামটো কৰাটো আমি খালি মিকা সিঙক আনি পেলাই ৰাইজ আহিব আছিলে। তথাপিও আমি ভাবিলোঁ যে নাই, খালি মিকা সিং নহয়, আমাৰ লোকেল আৰ্টিষ্টো মিকা সিঙৰ লগত পাৰফৰ্ম কৰিব। যেতিয়া এইটো 15 মিলিয়ন 20 মিলিয়ন ভিউজ যাব, খালি মিকা সিং নহয়, আমাৰ লোকেল আৰ্টিষ্টটোও প্ৰমোট হ'ব। চ' এই উদ্দেশ্য আছে আমাৰ, এইটো সদায় থাকিব। এইটো প্লাছ তাত আমাৰ কাৰ্বি আংলঙৰ যে টুৰিজমটো বাঢ়িব। প্লাছ মিকা সিঙৰ যেতিয়া কেনেডাত ফেন আছে, অষ্ট্ৰেলিয়াত ফেন আছে, আমেৰিকাত ফেন আছে, তেওঁলোকে মিকা সিঙক ফ'ল' কৰে, তেওঁলোকক মিকা সিঙক চায়। যেতিয়া মিকা সিঙে কাৰ্বি আংলঙত আহি পেলাই কৰিব, ডেফিনেটলি US-ৰ মানুহে গম পাব কাৰ্বি আংলং বুলি এটা জেগা আছে য'তে এই প্ৰগ্ৰামটো হৈছে। চ' এইটো গ্ল'বেল মেপত আমাৰ কাৰ্বি আংলঙক লৈ যোৱাটো মানে বহুত হেল্প কৰিব। এইটো मैं कुछ बोलना चाहूँगा। बताया कि हम लोग कुछ ऐसा करना चाहते हैं। पंकज भाई का सबसे बड़ा ये था कि मैं अपने अपने होम टाउन के लिए, अपने घर के लिए, यहाँ के लिए क्या कर सकता हूँ। तो हम लोगों ने बहुत बहुत इस पे थॉट दिया, और हमने सोचा कि हम एक इवेंट नहीं करेंगे यहाँ पे, या एक शो नहीं करेंगे। हम ऐसी सारी जगहों पे कवर करेंगे जिन जगहों पे एंटरटेनमेंट अभी अच्छी तरह पहुँचा नहीं है, और हम कोशिश करेंगे कि उस तरह से एंटरटेनमेंट करें जिस तरह से एक बड़े शहर में होता है। और इसमें सपोर्ट करने के लिए पंकज भाई बहुत मतलब मैं बहुत शुक्रगुजार हूँ कि पंकज भाई ने सोचा कि हम इसको करते हैं, और इन्होंने ठाना कि इसको आगे लेके बढ़ते हैं। और मीका पाजी ने भी हमें सपोर्ट किया, और उन्होंने बोला कि मैं इंसान ऑस्ट्रेलिया, कनाडा, मतलब वो कौन सी कंट्री के कौन सी कोने में नहीं गए,
अभी उन्होंने रिसेंटली शो किया है थाईलैंड में, मैंने भाई साहब को बताया, उन्होंने अरीना फुल कर दिया था, वहाँ पे 25,000 कैपेसिटी थी, हाउसफुल था, शो फुल हो गया था उनका। अप्रैल की बात है, आप चेक कर सकते हैं। तो हम लोग कोशिश कर रहे हैं कि जो भी हो अच्छी तरह हो, इस जगह को बढ़ावा मिले। हमारा सबसे बड़ा जो एजेंडा है वो इस जगह को बढ़ावा देने का है, और एक बड़े आर्टिस्ट को, बॉलीवुड हो या इंटरनेशनल लेवल का आर्टिस्ट हो, उसको लाने की। और ये कोशिश भी है हमारी कि जैसे हम लोकल आर्टिस्ट के साथ जैसे हम जी। करेंगे हमारा, तो हम भी चाहते हैं कि इसका रिस्पांस किस तरीके से आता है ताकि हम आगे और चले और आर्टिस्ट जो है लोकल। देखिए लोकल आर्टिस्ट तो ऐसा है कि वो हमारी खुशबू है, हमारी मिट्टी की खुशबू है जगह को लेके। बट मुझे लगता है विनम जी इज द राइट पर्सन कि वो इस बात को कैसे जस्टिफाई करते हैं, बिकॉज आप म्यूजिक को यहाँ पे बहुत अच्छी तरह समझते हैं। ট্ৰাইব ফেষ্ট অৰ্থটো ট্ৰাইব ডেফিনেটলি এইটো মিন হয় ট্ৰাইবেলৰ কাৰণে যেতিয়া আমি কওঁ যে ট্ৰাইব লাইক ট্ৰাইব অ' কৰি দিছোঁ আমিতো চ' ট্ৰাইব ফেষ্ট বুলি ক'লে মানে অকণমান মানে এইটো শুনিব ইমান ভাল নাপায় যিমান যে ট্ৰাইব বুলি ক'লে চ' ট্ৰাইব ফেষ্ট মানে এইটো ফেষ্ট ফৰ ট্ৰাইবেল নহয় অফ ট্ৰাইবেল হয় মানে ফৰ ট্ৰাইবেল এণ্ড অফ ট্ৰাইবেল বহুত ফৰক হৈ যায় এইটো চ' অফ ট্ৰাইবেল যেতিয়া কওঁ আমি কওঁ যে অল অভাৰ দ্য এইটো হয় এইটো নহয় বাট পিপল কেন কাম ফ্ৰম অল অভাৰ দ্য ৱৰ্ল্ড দে কেন ৱাচ হাউ দে চেলিব্ৰেট দেয়াৰ ফেষ্টিভেল এণ্ড মিউজিক এইটোৰ কাৰণে আমি কি কৰিছো যে আমি এইটোৰ ভেণ্ডাৰশ্বিপ ফ্ৰেঞ্চাইজি বুলি যে কয় এইটো অফাৰ কৰিছো এইটো দিয়া হৈছে আমাৰ অৰ্গেনাইজেশ্যন চাইডৰ পৰা এইটোত আমি এইটো এক্সক্লুচিভ এইটো যাতে যোনে ল'ব পাৰিব এনেকুৱা নহয় তাৰ বেকগ্ৰাউণ্ডটো ভাল হ'ব লাগিব মানুহটো ভাল হ'ব লাগিব ব্যৱসায় আছে নাই বাট মানে উইদাউট মানে এই পুলিচ ৰেকৰ্ড কৈছো মই এইটো কাইলিৰ পৰা আপোনাৰ ভেণ্ডাৰশ্বিপ দিয়া ষ্টাৰ্ট হ'ব লাহে লাহেকে আমাৰ আপলোড হৈ থাকিব আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টত য'ত এই জাগাত এই ভেণ্ডৰ হয় এই জাগাত এই ভেণ্ডৰ হয় কথা আমি কৈছো যে বোকাজানত কোনোবা থাকিব হৰিয়ানাজানত কোনোবা থাকিব হেডিবিত কোনোবা থাকিব ডিলাইট কোনোবা থাকিব ডিফুত কোনোবা থাকিব সেনেকুৱা চব দিয়া হ'ব পোষ্টাৰ বেনাৰ চব এতিয়া কাইলিৰ পৰা লগোৱাটো আৰম্ভ হৈ যাব আমি খালি প্ৰেছ মিটৰ কাৰণে ৰখি আছিলো যে আমি প্ৰেছ মিটৰ ফাৰ্ষ্ট কথাটো আমি নাৰদ মুনি যে কয় আমি যে প্ৰেছ মিডিয়াক দিওঁ এবাৰ ফাৰ্ষ্ট আগতে তাৰপিছত আমি পাব্লিকলৈ যাম